Hello everyone, welcome back to my channel. New year, new look. কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। যদি আপোনালোকে ভাবিছে যে মই কেতিয়া হেয়াৰ কাট কৰিলো, ইয়াৰ ওপৰত মই দুটা ব্লগ একচুয়ালি আপলোড কৰি থৈছো। আপোনালোকে গৈ কিনে চাই ল'বগে পাৰে। তাত মই মোৰ গোটেই হেয়াৰ হিষ্ট্ৰী কৈছো আৰু মই কিহৰ কাৰণে চুলিখিনি কাটিব লগা হ'ল, গোটেইখিনি ডিটেইলছ তাতে দিয়া আছে। সো প্লিজ গৈ কিনে দুটাই ব্লগ গৈ কিনে চেক আউট কৰি ল'ব, কাৰণ মই জানো সেই ব্লগ কেইটা আপোনালোকৰ কাৰণে বহুতে বেছি ইউজফুল হ'ব। যদি আপোনালোকে হেয়াৰ ট্ৰিটমেন্টছ কৰে তাৰ লং টাৰ্ম কি ইফেক্ট হয় সেইটো আপোনালোকে তাত গম পাই যাব। সো প্লিজ গৈ কিনে চেক আউট কৰি ল'বগে। দুটাৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আজিৰ ভিডিঅ'টো হয় এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আৰু মষ্ট ৰিকুৱেষ্টেড ভিডিঅ' বুলি ক'ব পাৰি। মই বহুত DMs পাওঁ, মই বুটছবিলাক ক'ৰ পৰা লওঁ, মই যিমান উইণ্টাৰ ভিডিঅ'জ এতিয়া আপলোড কৰি আছিলোঁ, মষ্টলি শ্বৰ্টছ এণ্ড ৰিলছ, তাত মই কমেণ্টো পাই আছোঁ। বহুতে DM কৰি থাকে যে এই বুটছযোৰ ক'ৰ পৰা লৈছে, এই বুটছযোৰ ক'ৰ পৰা লৈছে। চ' সেইকাৰণে ভাবিলোঁ যে এটা বুটছৰ কালেকশ্যনৰ ভিডিঅ' এটা বনাই দিওঁ। কালেকশ্যন বুলি ক'ব নোৱাৰি, একচুৱেলি লাজে লাগিছে, কাৰণ সিমান ডাঙৰ কালেকশ্যন নাই মোৰ ওচৰত। কেইযোৰমানহে আছে, বাট যিমান কেইযোৰ আছে যিহেতু আপোনালোকে ইমান সুধি থাকে, চ' সেইকাৰণে ভাবিলোঁ যে এটা ডেডিকেটেড ভিডিঅ' বনাই দিওঁ, যাতে আপোনালোকেও মানে গোটেই ডিটেইলছখিনিও পাই যাওক। আৰু যদি কাৰোবাৰ কিবা পাৰ্চেজ কৰিব লগা থাকে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে গৈ পাৰ্চেজো কৰি ল'বগৈ পাৰিব। আহক তেন্তে বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ষ্টাৰ্ট কৰিছোঁ মোৰ চবতকৈ অল্ডেষ্ট পেয়াৰ অফ বুটছৰ পৰা। সেইযোৰ হয় এইযোৰ। একচুৱেলি মোৰ চুবলৈ অলপমান বেয়া লাগিছে, কাৰণ যিহেতু গোটেইকেইযোৰ বুটছ মোৰ পিন্ধাই হয়। এইযোৰ চবতকৈ অল্ডেষ্ট পেয়াৰ বুলি এইটো কাৰণে কৈছোঁ, কাৰণ এইযোৰ যেতিয়া মই জব কৰি আছিলোঁ মই সেইটো টাইমতে লোৱা। আৰু এইযোৰ মই ক'ৰ পৰা লৈছোঁ মই পাহৰি গৈছোঁ, বাট ডেফিনেটলি কিবা মলৰ পৰা কিবা শ্ব'ৰুমৰ পৰাই মই লৈছিলোঁ, কাৰণ এইযোৰ মানে বহুত বেছি হাই কোৱালিটি বুটছ হয়। ইয়াৰ খালি এটাই প্ৰব্লেম যে ইয়াৰ হিল হাইটটো বহুত বেছি, আৰু মোৰ মানে আজিকালি অলপমান হাই হিলছ পিন্ধিবলৈ মানে মোৰ ৱেইটটোৰ কাৰণে অকণমান মোৰ ভৰিত জোৰটো পৰে। চ' সেইকাৰণে মোৰ বহুত বেছি পিন্ধাটো নহয় এই বুটযোৰ, বাট মই শ্বুটিঙৰ কাৰণে ইউজ কৰি লওঁ। 2019-20 সেই টাইমটোত মানে এনেকুৱা টাইপৰ বুটছবোৰ বহুত বেছি ওলাইছিলে, য'ত মানে এনেকুৱা এমব্ৰইডাৰী টাইপৰ ডিজাইনবোৰ থাকে। এইযোৰ হয় বুটছযোৰ। ইয়াৰ ফ্ৰণ্টটো বহুত বেছি পইণ্টিটো নহয়, বাট কমফৰ্টেবল হয়। এনেই আগতে যেতিয়া মই পিন্ধিছিলোঁ বুটছযোৰ মোৰ ইমান বেছি আনকমফৰ্টেবল ফিল হোৱা নাছিলে, বাট এতিয়া যিহেতু মোৰ ৱেইটটো অলপ বেছি পুট অন হ'ল সেইকাৰণে মোৰ প্ৰব্লেম হৈছে। কিন্তু এনেই নৰ্মেলি পিন্ধিবলৈ কাৰণে বহুতেই বেছি কমফৰ্টেবল। এইযোৰ মোৰ পৰিছিলে নিয়েৰলি 2000 to 2200 এনেকুৱা টাইপ কিবা, বহুত বেছি এক্সপেঞ্চিভো নাছিলে, কিন্তু বহুত বেছি হেভি ডিউটি হাই কোৱালিটি বুটছ হয়। আৰু মই এইযোৰ দেখুওৱাৰ ৰিজনে এইটোৰ কাৰণে আপোনালোকে চাব পাৰে 2019-20 পৰা এতিয়ালৈকে এটলিষ্ট মানে মিনিমাম 4 বছৰটো হ'লেই বুটছযোৰ, বাট একো হোৱা নাই, ইয়াৰ একোৱে হোৱা নাই। মানে আপোনালোকে চাব পাৰে এইযোৰ পিন্ধিবলৈ কাৰণে ইয়াত এনেকুৱা চেইন টাইপৰ চিষ্টেম এটা দিয়া আছে, এইটো খুলি কিনে ইজিলি পিন্ধিব পাৰে। আৰু ইয়াৰ শ্বলটো আপোনালোকে চাব পাৰে বহুত বেছি হেভি ডিউটি হয়। এইখিনিতে মই কথা এটা কৈ থওঁ, আপোনালোকে চাব পাৰে কিছুমানে বুটছ মানে 300-400তো দি আছে অনলাইন, মিছোত বা ফ্লিপকাৰ্ট এইবিলাক ৱেবছাইটত, এমাজনতো বহুত বেছি সস্তাত বুটছ দিয়া আছে। বাট মই এটাই কথা ক'ম, মই যদিও সেইবিলাকৰ পৰা পাৰ্চেজ কৰি পিন্ধা নাই, বাট মই কিছুমান চেণ্ডেলছ অৰ্ডাৰ কৰি চাইছোঁ, সেইবিলাকৰ এই শ্বলটো মানে বহুত বেছি কমজোৰ থাকে। সেইবিলাক লাষ্টত গৈ কি হয়, মই অৰ্ডাৰটো কৰোঁ কিন্তু মোৰ কেতিয়াও পিন্ধা নহয়। চ' সেইকাৰণে সেইবিলাক অৰ্ডাৰ কৰোঁতে অলপমান সাৱধান হ'ব, কাৰণ যাতে এনেকুৱা নহওক যে 300-400 টকা বুলি অৰ্ডাৰ কৰি আপোনালোকৰ পইচাটো যাতে এনেই পানীত যাওক। এইবিলাক বুটছ যদিও দাম লৈছে, বাট ষ্টিল বহুত বেছি হেভি ডিউটি হয়। মই চাওক সেইটো ৱেইটৰ পৰা আজি মই এইটো ৱেইট ইমান পুট অন কৰাৰ পিছতো মই এই বুটছযোৰ পিন্ধি আছোঁ, ষ্টিল তাৰ শ্বলটো একো হোৱা নাই, আপোনালোকে চাব পাৰে। চ' মই ক'ম যদিও এইযোৰ মানে মোৰ বহুত পুৰণা, ষ্টিল এইযোৰ বহুত বেছি ভাল কোৱালিটিৰ বুটছ হয়। নেক্সটযোৰ দেখাওঁ। নেক্সট যিযোৰ বুটছ হয় সেইযোৰ হয় এইযোৰ। এই বুটছযোৰ মই কিনিছিলোঁ লকডাউনৰ টাইমত। মই একচুৱেলি লকডাউনৰ আগে এংগেজমেণ্টৰ কাৰণে পুনেৰ পৰা আহিছিলোঁ, আৰু সেই টাইমটোত আমি বহুত বেছি লাগেজ লগত কেৰি কৰা নাছিলোঁ, কাৰণ ঘূৰি যোৱা প্লেন আছিলে। চ' সেই টাইমটোত যিহেতু ফচি গৈছিলোঁ, মোৰ ওচৰত বহুত বেছি বস্তু নাছিলে। চ' মই লাহে তেতিয়া আকৌ ৱাৰ্ড্ৰব বিল্ড কৰিবলগীয়া হ'ল। এনিৱে সেই টাইমটোতে মই কিনা হয় এই বুটছযোৰ। এইযোৰ মই কিনিছিলোঁ আমাৰ ডিব্ৰুগড়ৰ ফেমাছ ভুটীয়া মাৰ্কেটৰ পৰা। ভুটীয়াত একচুৱেলি আগতে বহুত কিনিছিলোঁ, বাট পুনে যোৱাৰ পিছৰ পৰা তেনেকৈতো তাৰ পৰা নিকিনাই হ'লোঁ। বাট ঘৰলৈ আহি কিনে আকৌ সেই অলপ নষ্টালজিক ফিল কৰিলোঁ, তেতিয়া মই এই বুটযোৰ তাৰপৰা লৈছিলোঁ। এই বুটযোৰ লৈছিলে নিয়েৰলি 1200-1300 মান, বাট চলি আছে, এতিয়ালৈকে চলি আছে। কিন্তু মই তথাপিতো ক'ম যে এইযোৰ বহুত বেছি হেভি ডিউটি বুটছ নহয়। আপোনালোকে চাব পাৰে ইয়াৰ অলপকৈ মানে এনেকুৱা আঠাবিলাক মোৰ ওলোৱা নিচিনা কেতিয়াবা ফিল হয়, আৰু ইয়াত ৰিংকলছো পৰি গৈছে।
এযোৰ মই হিমানে পিনিছো যিমান মই আগৰযোৰ পিনিছো বাট আগৰযোৰত অলপো ৰিংকলছ পৰা নাই বাট গম পাই যেহেতু ভুটিয়াৰ বস্তুবোৰ ইমান বেছি এনেকুৱা এক্সপেন্সিভ মেটেৰিয়েল টাইপৰ নহয় এইবিলাক বহুত বেছি ফাষ্ট ফেশ্বন বস্তু হয় সো সেইকাৰণে বহুত জলদি বেয়াও হৈ যায় এই টাইমটোত একচুয়ালি অনলাইন বহুত বেছি অৰ্ডাৰ কৰাটো ইমান ফিজিবল নাছিলে সো সেইকাৰণে মই জলবাজিত এযোৰ ল'বলগীয়া হ'ল ক'বাত চাগে যাবলগীয়া আছিলে মই পাহৰি গৈছো এতিয়া বাট যি হওক এতিয়ালৈকে চলি আছে আৰু লকডাউনৰ মেমৰি হিচাপে থৈ দিছো আৰু এইযোৰে আছিলে মোৰ নেক্সট বুটযোৰ নেক্সট যিযোৰ বুটছ হয় সেইযোৰ হয় এইযোৰ একচুয়ালি এইযোৰ মই বুটছ বুলি নকওঁ কিন্তু মই ইয়াক মানে বুটছৰ লগতে কনসিডাৰ কৰোঁ ৰিজন বিং কাৰণ এইযোৰ মই অকল উইণ্টাৰতে পিন্ধো আৰু যদি আপোনালোকে বহুত বেছি এনেকুৱা ওপৰলৈ থকা মানে বুটছবিলাক যদি আপোনালোকে কনসিডাৰ কৰিব নিবিচাৰে আপোনালোকে এনেকুৱা টাইপৰ হিলছবিলাক কনসিডাৰ কৰিব পাৰে য'ত ফ্ৰণ্টটোতো মানে বন্ধ থাকে বাট পাছফালৰ পৰা মানে এনেকুৱা স্লিং বেক টাইপ থাকে আৰু নাজানো এইযোৰ বুটছৰ লগত কনসিডাৰ কৰিব লাগে নে নালাগে বাট মই উইণ্টাৰ আউটফিটছৰ লগতে যিহেতু এইটো পেয়াৰ কৰোঁ সো সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ এইযোৰ আৰু ট্ৰাষ্ট মি মোৰ বুটছবিলাকতকৈ বেছি মই এইযোৰ ইউজ কৰোঁ এইযোৰ মই কিনিছিলোঁ মিন্ত্ৰাৰ পৰা কেতিয়া কিনিছিলোঁ এইটো মই পাহৰি গৈছোঁ বাট ইয়াৰো কোৱালিটিটো বহুত ভাল আছিলে যদিও ইমান বেছি দাম লোৱা নাছিলে এইযোৰ 600-700 টকামান লৈছিলে বাট ট্ৰাষ্ট মি এইযোৰ মই বহুত বেছি পিন্ধো আৰু বহুত বেছি কমফৰ্টেবল হয় পিন্ধিবলৈ কাৰণে ইয়াত বহুত ধুনীয়া কুশনিঙো দিয়া আছে প্লাছ এইটো যিটো মেটেৰিয়েল হয় বহুত বেছি সফট হয় বহুত দেৰিলৈকেও পিন্ধি থাকিব পাৰি এনেকুৱা একো আনকমফৰ্টেবল ফিল নহয় সো ইয়াৰ নেক্সট মোৰ এইযোৰে আছিলে নেক্সট যিযোৰ বুটছ হয় সেইযোৰ হয় এইযোৰ আৰু সবতকৈ বেছি কুৱেৰি মই এইযোৰৰ কাৰণেই পাই আছিলোঁ ভালকৈ উলিয়াই লৈ তাৰপিছত দেখাই আছোঁ আপোনালোকক সো এইযোৰে হয় এই বুটছযোৰ যাৰ কাৰণে মই ইমান বেছি কুৱেৰি পাই আছিলোঁ এইটো মই কিনিছিলোঁ মিন্ত্ৰাৰ পৰা আৰু ইয়াৰ ব্ৰেণ্ডটোৰ নাম আছিলে ডেলিজ নে কিবা এনেকুৱা টাইপৰ মই ইয়াত মেনশ্যন কৰি দিম আপোনালোকে চাব পাৰিব DELIZE ডেলিজে হ'ব চাগে ৰাইট প্ৰনাউন্সিয়েশ্যনটো এইযোৰ হয় এইযোৰ নিহাই বুটছ নিহাই বুলিয়ে কৈছোঁ যদিও এইযোৰ মোৰ নিজৰলৈকে আহি নাপায়হি কাৰণ মোৰ কাফছ এৰিয়াত অকণমান টাইট হয় সো সেইকাৰণে মই অলপমান তললে কৰি কিনে পিন্ধিব লাগে ইয়াত অলপমান এনেকুৱা ৰুচ ডিটেইলিং আছে আপোনালোকে চাব পাৰে এই বুটযোৰত এই ৰুচ ডিটেইলিংটো একচুৱেলি কি হয় ইয়াৰলৈকেহে কণ্টিনিউ হৈছে বাট মই যেতিয়া পিন্ধো যিহেতু মই এই বস্তুটো তললে কৰি কিনে অলপ পিন্ধো সো মোৰ ভৰিত এনেকুৱা লাগে যে গোটেই বুটযোৰ অলপমান ৰুচ ডিটেইলিং বাট একচুৱেলি নহয় এইযোৰ নিহায়ে হ'ব যদি আপোনালোক অলপ ক্ষীণ হয় মোৰ যিহেতু অলপমান মই অভাৰৱেইট আৰু মোৰ ভৰিকেইটা সৰু হয় সো সেইকাৰণে মই এইযোৰ ল'ব লগা হ'ল আৰু তাৰ লগতে মই যদি ডাঙৰ লৈ লোৱা হয়নে মই ইয়াৰ পৰা ডাঙৰ হ'ল হয় ভৰিটো ইয়াৰ পৰা এতিয়া মোৰ ফিট হৈছে বাট এই পৰ্চনটোহে অলপমান টাইট হৈছে এনিৱে মই তেনেকৈ কাম চলাই লৈছোঁ বহুতে বেছি কমফৰ্টেবল আৰু মোৰ সেকেন্ড ফেভৰেট পেয়াৰ অফ বুটছ বুলি মই ক'ব পাৰিম ফেভৰেটযোৰ মই লাষ্টৰ কাৰণে বচাই ৰাখিছোঁ এতিয়ালৈকে যেতিয়ালৈকে মই এইযোৰ লোৱা নাছিলোঁ মানে মোৰ নেক্সট যিযোৰ বুটছ হয় এইযোৰ যেতিয়ালৈকে মই লোৱা নাছিলোঁ তেতিয়ালৈকে মোৰ এইযোৰে চবতকৈ বেছি ফেভৰেট আছিলে আৰু আপোনালোকে চাব পাৰে বহুত বেছি হাই কোৱালিটি মানে লেডাৰ একচুৱেলি পিয়ৰ লেডাৰটো নহয় এইটো ফো মেটেৰিয়েলে হয় বাট বহুত বেছি ভাল মেটেৰিয়েল হয় যিহেতু বহুত দাম লৈছিলে বুটযোৰ 4,500 মান লৈছিলে মোৰ বাট আপোনালোকে চাব পাৰে বহুত বেছি ধুনীয়া হয় দেখিবলৈ কাৰণে আৰু খুলিবলৈ কাৰণে একেবাৰে ইজি যিহেতু ইয়াত ইমান ডাঙৰ চেইন এডাল দিয়া আছে কিছুমান বুটছ এনেকুৱা থাকে য'ত মানে এনেকৈ ওপৰৰ পৰা এনেকৈ সুমুৱাব লাগে এই বস্তুটো বহুত বেছি বহল থাকে ভৰিত বহুত বেছি ফ্লেটাৰিং নালাগে এনেকুৱা টাইপৰ বুটছবোৰ বাট এইযোৰ যিহেতু বহুত বেছি একদম টাইট হৈ থাকে বডিত দেখিবলৈ কাৰণেও বহুত বেছি ভাল লাগে আপোনালোকে ট্ৰাই এণ্ড পাৰ্টত চাই ল'ব মোৰতো মানে বহুত ভাল লাগে বুটযোৰ আৰু মোৰ বহুত আউটফিটৰ লগত চলি যায় সো নেক্সট পেয়াৰ মোৰ এইযোৰে আছিলে লাষ্ট বাট নট দ্য লিষ্ট হয় মোৰ জাৰা বুটছ এইযোৰ মোৰ ৰিচেণ্ট পাৰচেজ হয় আৰু এইযোৰ মোক ভাইটিয়ে দিছে মোৰ নিউ ইয়েৰ গিফ্ট হয় এইযোৰ এই বুটযোৰৰ ওপৰত একচুৱেলি মোৰ বহুত দিনৰ পৰা চকু আছিলে সডেনলি মোৰ নাজানো কিয় পইণ্টিটো বহুত বেছি ভাল লাগিব ধৰিলে আপোনালোকে চাগে গম পায় মই মোৰ ষ্টেপল ৱাৰ্ড্ৰব বিল্ড কৰি আছোঁ আৰু ষ্টেপল ৱাৰ্ড্ৰব যেতিয়া আমি বিল্ড কৰোঁ আমি ক্লাছিক পিচেছ এড কৰিব ট্ৰাই কৰোঁ ফাষ্ট ফেশ্বন বস্তুবিলাক আমি যিমান পাৰোঁ সিমান এভইড কৰোঁ আৰু মই বেচিকলি ফাষ্ট ফেশ্বন অলপ এভইডে কৰোঁ আপোনালোকে মোৰ কালেকশ্যনৰ অকল 10% ফাষ্ট ফেশ্বন পাব তাৰ বাহিৰে আপোনালোকে অকল ষ্টেপল পিচেছ পাব যিবিলাক আমি যিকোনো সময়ত ইউজ কৰিব পাৰিম যেনেকৈ মই আপোনালোকক সব ভিডিঅ'তে কওঁ যে আমি কিবা এটা বস্তু পাৰচেজ কৰিলে তাৰ মেক্সিমাম ৰিটাৰ্ণ ল'ব লাগে ফাষ্ট ফেশ্বনত সেইটো আমি কেতিয়াও ল'ব নোৱাৰোঁ কাৰণ সেই ডিজাইনবোৰ আহে আৰু যায় কিন্তু ষ্টেপল পিচেছবিলাক সদায় আমাৰ লগত থাকি যায় তাৰে এনেকুৱা ধৰণৰ এটা পিচ হ'ল এই জাৰা বুটছযোৰ কাৰণ এই বুটযোৰ বহুতে বেছি টাইমলেছ হয় আৰু এটা ভাল ইনভেষ্টমেণ্ট বুলিও ক'ব পাৰি এইযোৰ হয় এই বুটযোৰ ইয়াৰ হিলটো কিটেন হিল বুলি কয় আৰু ফ্ৰণ্টটো আপোনালোকে চাব পাৰে ট্ৰাই অন পাৰ্টত ভালকৈ দেখা পাব বাৰু বাট আপোনালোকে চাব পাৰে বহুত বেছি পইণ্টি হয় ইয়াৰ এই টুটো মোৰ বহুত বেছি ভাল লাগে এনেকুৱা টাইপৰ হিলছ এণ্ড পাম্পছ বা স্লিং বেক চেণ্ডেলছ হওক
পইণ্টি টোজ মোৰ আজিকালি বহুত বেছি ভাল লাগে আৰু ইয়াতকে বেটাৰ গিফ্ট মোৰ কাৰণে একো হ'বই নোৱাৰে যদি মোক কোনোবাই এনেকুৱা ধৰণৰ বস্তু গিফ্ট কৰে এই বুটযোৰক কয় চক বুটছ এইটো কাৰণে কাৰণ যেতিয়া আপোনালোকে পিন্ধে এইযোৰ এনেকুৱা ফিল হয় এজ ইফ আপোনালোকে মোজা পিন্ধি আছে ইয়াত কোনো ধৰণৰ চেইন আৰু ইলাষ্টিক নাথাকে সোমাবলৈ কাৰণে এইযোৰ এনেকৈ ওপৰৰ পৰা সোমাব লাগিব যিমান হকত ভৰি হ'লেও সোমাই যাব ইয়াৰ পৰা আৰু মেটেৰিয়েলটো ইমানেই বেছি ভাল যে আপোনালোকে বহুত বেছি ষ্ট্ৰেচ কৰিলে বস্তুটো ষ্ট্ৰেচ হৈ নাযায় ইয়াকো নিজৰ শ্বেপটো ফৰ্ম হৈ যায় সেইকাৰণে ইয়াৰ দামটো অলপমান বেছি যেহেতু মেটেৰিয়েলটো ভাল দামবোৰ দিবলৈ কাৰণেও গাত নালাগে বিশেষনো কিনো কৈ থাকিম আৰু আপোনালোকেতো গম পাইছে দেখি কিনে যে মোৰ কিহৰ কাৰণে ইমান বেছি ভাল লাগিছে বুটযোৰ কাৰণ লুকটো দেখিবলৈ কাৰণে ইমানেই বেছি ষ্টাইলিছ ইয়াৰ আৰু এইযোৰ মই দেখিছোঁ যে মই বহুত বছৰলৈকে এইযোৰ ইউজ কৰি থাকিব পাৰিম চ' এইযোৰে হয় মোৰ ফেভৰেট পেয়াৰ অফ বুটছ এণ্ড থেংক ইউ চিকু ফৰ দিছ So that's it for today guys aaj video to imane asle thank you for watching this video I hope apnalokor mur gute boots collection to bhal lagile jodi bhal lagile bhal comment kori kina janabo ajikali apnaloke ekebare comment nokora hoise aru mu comment etu janabo je apnaloke kenokwa dhoroner videos sai bhal pai jehetu mur channel tu notun moi eta bahut experiment kori asu videos blakor logot but moi etilage make out koribo para nai je apnaloke kenokwa dhoroner videos sai kina bhal pai so apnaloke comment korile murle bahut beshi helpful hobo je moi ki videos banabo lage aru apnaloke saiu bhal pabo tetia jehetu apnalokore demand ot banam moi so yeah guys মই আপোনালোকৰ কমেন্টৰ কাৰণে ওয়েট কৰি থাকিম ভাল কমেন্ট কৰিব জনাব যে কি চাই ভাল পায় আজিলৈ আহো তেন্তে নেক্সট ভিডিঅত লগ পাম বাই